अरे फिर से वही प्रॉब्लम। तो हेलो एवरीवन, की खबर? वेलकम बैक टू माय मोटो ब्लॉग। बाबा लाहे तो गाइस, मोर এটা প্ৰব্লেম হৈ আছে, এইটো কাৰণে মই এতিয়া মেকানিকৰ ওচৰত গৈ আছো। প্ৰব্লেমটো কি মই দেখাই আছো অকণমান আগবাঢ়ি। তো পৰহি এটা ৰাইড আছে, চলো ৰাইড, ফাৰ্ষ্ট টাইম মোৰ, যাতে কমপ্লিট কৰিব আহিব পাৰোঁ, সকলোৱে মৰম দিব, যাতে ফাৰ্ষ্ট চলো ৰাইডটো আৰামছে কমপ্লিট কৰিব পাৰোঁ। এতিয়ালৈকে যিমানকেইটা ৰাইড গৈছোঁ এটাও অকলে যোৱা নাই। তো এইটোৱে মোৰ ফাৰ্ষ্ট ৰাইড হ'ব গৈ আছে। তো গুৱাহাটী টু যোৰহাটলৈ যাম। তাত যোৰহাটত কি জেগা আছে চাব পাৰি ভাল চাই। তো চাই মেলি এনেকৈ এদিন বা দুদিন থাকি গুচি আহিম। তো গুৱাহাটীৰ পৰা যোৰহাটলৈ যাত্ৰা মোৰ চলো যাত্ৰা। তো ভিডিঅ' চিডিঅ' দি থাকিম, ব্লগ চগ দি থাকিম, সকলোৱে চাব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া এই ভিডিঅ'বিলাক আহিলে গম পাই যাব। তো এতিয়া মই দমদমা পালোঁ আৰু মই শিঙিমাৰীত থকা মুন্না গেৰেজত যাম। তো ইয়াতে ওচৰতো দেখাব পাৰিলোঁ হয়, তো এতিয়া ওচৰত নেদেখাওঁ বাৰু, কাৰণ অলপ টাইম লাগে বহুত। ইয়াতে ওচৰত দেখুৱালে মুন্না গেৰেজত ল'ৰা বহুকেইটা থাকে কাম কৰা, তো সিহঁতে চাই দিব পাৰিব জল্দি। তো মই গধূলি পোৱাৰ আগে ঘৰ পাব লাগিব, অলপ কাম আছে মোৰ ঘৰত, সেইটো কাৰণে সোনকালে যাই সোনকালে আহোঁ। গাইজ অকণমান জোৰে গৈ আছোঁ, হাৱাটো বেছিকৈ আহিব পাৰে, উইণ্ড ব্লাষ্ট হৈ আছে, মোৰ কথাবিলাক নুশুনিবও পাৰে। আপোনালোকে প্ৰব্লেমটো ধৰিব পাৰিছেনে? প্ৰব্লেমটো কি হৈ আছে মোৰ? মিটাৰটো লৈ লক্ষ্য কৰক, অলপ গম পাব। গম পাৰিলেনে? যদি পোৱা নাই মই কৈ দি আছোঁ, এক ছেকেণ্ড। তো প্ৰব্লেমটো হৈছে কি, মিটাৰটোত যে এই ABS-টো যে দেখি আছে, ABS-ৰ লাইটটো এনি টাইম অন হৈ থাকে, মানে এতিয়া ABS-টোৱে কাম কৰা নাই। মই যদি ব্ৰেক মাৰোঁ, ABS-ত থাকিলে ব্ৰেক মাৰোঁতে যেনেকুৱা লাগে, মানে সেনেকুৱা লগা নাই, মানে চিম্পল ডিস্কত ব্ৰেক মাৰাৰ দৰে লাগি আছে বৰ্তমান। আৰু মাজতে ব্ৰেকডাল এনে বজাৰ দৰে ক'লে, অলপ দবাই দিলোঁ ন, অলপমান বজাৰ দৰে কৰে ব্ৰেকটো মাৰোঁতে। সেইটো কিবা এটা প্ৰব্লেম হৈ আছে। আৰু মিটাৰটো যিটো স্পীড মিটাৰ আছে, এইটো মানে এতিয়া 15, 19, 20 এনেকৈ যি দেখাই আছে, সেইটোত মানে জিৰ' দেখাই থাকে, কেতিয়াবা হঠাৎ জিৰ' হৈ যায়। আৰু গিয়াৰ কেই নম্বৰত আছে, কি হৈ আছে, সেইবিলাক নেদেখায় আকৌ। তো কিহৰ কাৰণে প্ৰব্লেমটো হৈ আছে এবাৰ দেখাই আনো। আৰু গাড়ীখন মাজতে ষ্টাৰ্টটো চলাই থাকোঁতে অফ হৈ যায়। তো মই বেটাৰী প্ৰব্লেম বুলি ভাবিছিলোঁ প্ৰথমতে, কিন্তু বেটাৰীটো চেঞ্জ কৰিলোঁ। বেটাৰীটো পুৰণা হৈছিল বাৰু, চেঞ্জ কৰিবলগীয়া হৈছিল, কিন্তু অকল বেটাৰীৰ কাৰণে হোৱা নাই, সেইটো এটা বেলেগ প্ৰব্লেমো হৈ আছে। তো সেইটো চেক কৰি আনো এবাৰ। হয়তো স্পাৰ্কটো পুৰণা হ'ব পাৰে, সেইটোৰ কাৰণেও হ'ব পাৰে।
চাই লওঁ বা কানেকশ্যনটো বেটাৰী কানেকশ্যনটো ঠিক নহ'বও পাৰে, ঢিলা হ'বও পাৰে তাতো, সেইটো কাৰণে হ'ব পাৰে মেবি। গোটেইখিনি একেলগে দেখাই আনো কি হৈ আছে, নহ'লে পৰহি যেতিয়া যোৱাৰ পিছত আধা ৰাস্তাত যদি মোৰ আকৌ প্ৰব্লেম হয় দিগদাৰ হৈ যাব। তো আজিতে চব ঠিক ঠাক কৰি লওঁ। কেনেকৈ গৈছে গাড়ী নাই, ऐसे 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 जा रहा था। এনেকে যাই আছিল। তো মই আহি আলিঘাট পালো আৰু গেৰেজ পাব। আৰে বাপৰে বাপ, উৰি আহিছে, ঘৰ জানো যাই নাপাবহে। আছে কেইটামান খেচৰা ড্ৰাইভাৰ, নোহোৱা নহয়, এটা মানে ইচ্ছা কৰি তেনেকে আহে। তো মই এতিয়া আলিঘাট পালো আৰু টিংমাৰী চক নাপাওঁতে মেকানিক আছে, তাত দেখাই ল'ম। গেৰেজটোৰ নাম হৈছে মুন্না গেৰেজ। মুন্না গেৰেজ ইয়াৰে ফেমাছ গেৰেজ। গ'লো মুন্না গেৰেজ পাই গ'লো। ঠিক আছে, কামখিনি কি কৰে সেইখিনি নেদেখোঁ মই এতিয়া বাৰু, আপোনালোকক কামখিনি হোৱাৰ পিছত দেখাই আছোঁ। কাৰণ ইয়াতে বহুত মানুহ ভিডিঅ' কৰি থাকোঁতে মই কি কাম কৰিছে কি কৰা নাই গমেই নাপাম নহ'লে। তো দেখাই পিনে আপোনালোকৰ লগত কি প্ৰব্লেম হৈছিল গোটেইখিনি দেখাই আছোঁ। 20 minutes later. Okay, তো গাইজ ইয়াৰ পৰা ওলালো মই, মানে ইয়াতে কামটো নহ'ল। স্পাৰ্কটো চেঞ্জ কৰিব লগা হৈছে বুলি কৈছে, কিন্তু ইয়াতে নতুন স্পাৰ্ক নাই। আৰু মিটাৰৰ প্ৰব্লেমটো এবাৰ ডিলাৰত দেখাই ল'ব দিছে। মেজৰ প্ৰব্লেম হোৱা নাই বুলি কৈছে, কিবা আপডেট নাই কিবা এনেকৈ কৰিব পাৰি বোলে ডিলাৰত গৈ পিনে। তো তাত এবাৰ দেখাই ল'ব দিছে। তো চাওঁ আগত আৰু হাজত ডিলাৰ এখন আছে, তো যদি তাত হয় সুধি চাওঁ। আৰু পাকৰণাতো এখন দোকান আছে, তাক সুধি চাওঁ, সি পাৰিলে কৰি দিব, নোৱাৰিলেতো উপায় নাই। নোৱাৰিলে মালিগাঁৱতে নিব লাগিব ডিলাৰত গুৱাহাটীত। তো কালি আৰু গুৱাহাটীত যাব মন নাই, ঘৰত অলপ কাম আছে। আগতে পাকৰণাৰ দোকানলৈ যাই থাকোঁ, তাতো এটা গেৰেজ আছে পাকৰণাত, যিটোত মই সচৰাচৰ যাই থাকোঁ। আগৰ যিকেইটা বাইক খোলা ভিডিঅ' দেখিছিল ভাল কৰিব অহা মেকানিকৰ তাত, এই তাত সেইখন দোকানতে যোৱা। আৰু এখন দমদমত আছে, আগতে দমদমাৰখন চাই আহোঁ, তাৰপিছত পাকৰণাত ঘূৰি যাম এবাৰ। প্ৰব্লেমটো চল্ভ ডিলাৰতে হ'ব যেন পাইছোঁ, ইয়াতে তেনেকৈ নহ'ব। তো মই হাজত যোৱাৰ আগতে এবাৰ দমদমাত পাকৰণাত ঘূৰি যাওঁ। ইভিনিং ভিউ তো এইখিনি টাইমত বাইক চলাই ভালেই লাগে বাৰু। তো গাইজ পাই গ'লো পাকৰণাৰ গেৰেজ। এতিয়া মই বাইকখন দেখাই দিওঁ, কি প্ৰব্লেম হৈছে কি প্ৰব্লেম হোৱা নাই, হৈছে যদিও গম পাম, নহৈছে যদিও গম পাম। চল্ভ হ'লেতো ভালেই, নহ'লে উপায়তো নাই। ৰ'ব দেখাই আছোঁ। गाइस यहाँ पर भी काम नहीं हुआ, मैकेनिक ही नहीं है।
মেকানিকে নাই ক'ৰবাত গৈছে মানে আছে আৰু এটা যিটো থাকে সি আছে কিন্তু সি এইবিলাক ভালকে নাজানে তো কি কৰা যায় হাজৰ ডিলাৰতে যাওঁ নে মালিগাঁৱলৈকে যাওঁ কালি তো মালিগাঁৱতো এতিয়া বন্ধই কৰিব মই যোৱাই পোৱালৈকে হাজোত এবাৰ সুধি আহোঁ নেকি যিহেতু মই হাজোৰ পিনে যামেই এতিয়া কেমেৰাত আহিছে নাই গম নাপাওঁ কিন্তু মই এটা বৰ ধুনীয়া ভিউ দেখি আছো ये देखो गाइस এর শোরুমটো ক'ত আছিল ইয়াতে আছিল পিছফালে নাই বাৰু ঠিক আছে মই সুধি লওঁ বাৰু কৈ আছো কি কৰিব পাৰি থাকক ভিডিঅ'টো চাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাৱাৰ আগতে তো আপডেটটো হ'ল গাইজ এনেকুৱা যে মই সফটৱেৰ আপডেট মাৰিব লাগিব ইয়াতে বোলে সফটৱেৰটো আপডেট কৰিব লাগে তো সফটৱেৰটো আপডেট নকৰিলে তেনেকুৱা হয় বোলে তো আগতে মই গম পোৱা নাছিলোঁ কথাটো এটা ফটো মাৰিব ইচ্ছা গৈছে ফটোটো মাৰো নে নামাৰো মাৰিছোঁ বাৰু উঠছে নে নাই ভাল আগতে মাৰিব লাগিছিল অলপমান আগত ভাল দেখা হৈ আছিল এতিয়াতো প্ৰায় নোহোৱাই হ'ল একদম ডাঙৰকৈ গোল হৈ পিনে অৰেঞ্জ কালাৰ হৈ গৈছিল ধুনীয়া লাগি আছিল আকাশখন তো এতিয়া চাওক দেখাই আছে অকণমান 1 ছেকেণ্ড 2 ছেকেণ্ড মান আগত 0 দেখাইছিলে আকৌ আহি গৈছে এইটো কিবা সফটৱেৰ প্ৰব্লেম বোলে তো ল'ৰাটো এতিয়া গ'ল কালি মাৰি দিম বুলি কৈছে আপডেট কৰি দিব বুলি কৈছে কালি তো কালি আকৌ আহিব লাগিব কালি মোৰ ঘৰত কাম আছে তথাপিতো তাৰে মাজতে টাইমটো উলিয়াই পিনে আহিব লাগিব তো মই এতিয়া আকৌ পাখামেলা চকৰ পিনে আহি আছোঁ হাজোৰ পিনে মোক এটা পাৱাৰ বেংক লাগে তো পাৱাৰ বেংকটো ইয়াতে পাই নাই চাই আহোঁ মই দোকান খোলাই থাকিলেহে পাম তো বেছি টাইমেই কিনিব ইচ্ছা নাই যিহেতু মোৰ চাৰ্জাৰ আছেই মাত্ৰ 2-3 দিনৰ বাবে লাগে আৰু ৰাইডটোত যাম যিহেতু তাততো খৰচ হ'বই যেনে খোলাই আছে তো এই দাদাটো কামত ভাল মোৰ এটা মোবাইল ভাল কৰি দিছে তো সুধি চাওঁ ৰ'ব ইয়াতে নাই বোলে আগত আৰু এখন দোকান আছে তাত সুধি চাওঁ নাপায় আছেনে নাই যদি নাই তে প্ৰব্লেম হ'ব কালি আকৌ বেলেগ জেগাত যাব লাগিব যদি ইয়াতে নাপাওঁ তো আজিতে পালে ভাল লাগিছিল দাদা গাড়ী থ'ব জেগা দিয়ে না মোক আছে পাই গ'লোঁ তেতিয়া ৰিক্সা আনাৰ কাৰণে দেখা নাছিলোঁ এইপিনে আছে ৰ'ব দোকানখন এইখন আগত তো মই যাই লওঁ
सैड रियलिटी ये है कि यहाँ पर भी नहीं मिला मुझे। तो गाइस অকমান জোরে যাও বেয়া চেয়া নাপাব আৰু। আন্ধাৰো হ'ল আপোনালোকে এতিয়া মটো ব্লগত কি চাব গম নাপাওঁ কি ৰেব পিকচাৰটো কেনেকুৱা হ'ব ঘৰত গৈ মই চালেহে গম পাম যি নহওক আগতে পাই লওঁ তাৰপিছত কৈ আছোঁ বাকীখিনি তো মই পাই গ'লোঁ গাইজ ইয়াৰ পিছৰ আপডেটখিনি আপোনালোকক দি আছোঁ তো ইয়াৰ পৰা ষ্ট্ৰীটটো অকণমান পিছত ল'ম আগতে মই পাৱাৰ বেংকটো আছে নে চাই অকণমান ৰখক এইটো কেমেৰা মানে অফ কৰিলোঁ মই যিহেতু আন্ধাৰ হ'ল তো নেক্সট ভিডিঅ' যি দেখাম মোবাইলত দেখাম তো ইস্ত্ৰিটো লৈ ল'লোঁ কেমেৰাটো বন্ধ হৈ আছে গমেই পাইছে তো এতিয়া ঘৰত যাই লওঁ তো পাৱাৰ বেংক নাপালোঁ ইয়াতে এতিয়া ঘৰত যাই ডিচাইড কৰিম কি কৰোঁ তো কৈ আছোঁ যি নকৰোঁ ঘৰ পাই পিনে তো গাইজ আপডেটটো হ'ল এনেকুৱা যে মই গোটেই দমদমাখনতে নাপালোঁ পাৱাৰ বেংকটো মানে পাইছোঁ পাৱাৰ বেংক নোপোৱা নহয় কিন্তু এইটো 20,000 mAh পাৱাৰ বেংকটো 20,000 mAh পাৱাৰ বেংকটো মোক এতিয়া নালাগে তো এইটোৰ প্ৰাইচটো বাঢ়ি যায় ভালেখিনি 10,000 চাইছিলোঁ 10,000 নাপালোঁ তো মই মোৰ ফ্ৰেণ্ড এটাক ফোন কৰিছোঁ এতিয়া তো সি ঘৰত আহি পিনে যদি পাই দিম বুলি কৈছে যদি তাৰতো ঠিকে আছে বা ভালে আছে যদি নাপাওঁ আৰু কালি কিবা এটা মেনেজ কৰিব লাগিব এইটো চাওঁ কি কৰোঁ আৰু যদি নাপাওঁ একদমেই নাপাওঁ তেনেহ'লে লেপটপটোৱে লৈ যাব লাগিব তো লেপটপত মোৰ চি টাইপৰ এটা পৰ্ট আছে তাৰ পৰা চাৰ্জ দিব পাৰি তো আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বেলেগ এটা ভিডিঅ'ত লগ পাইছোঁ আৰু তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব Thank you.